মানে এজোপা গছে এক বছৰত কিমান মান পাত দিয়ে। হেল্ল' গাইছ, কি খবৰ? আজি দেখিছে মই ক'ত আছো? মোৰ পিছফালে বাগান আছে। গতিকে গম পাইছে চাগে মই বাগানৰ মাজত আছো। আৰু মই আজি টপিকটো সেইটোৱে, বাগানৰ ওপৰত। আপোনালোকে জানে আমাৰ অসমখন বিখ্যাত চাহৰ কাৰণে, কিন্তু অসমৰ মানুহখিনি নাজানে যে চাহৰ কিছুমান কথা অসমৰ মানুহখিনি নাজানে। আপোনালোকে জানে জানো এই চাহ ডাঙৰ হওঁতে কিমান সময় লাগে, বা কিমান বছৰ জীয়াই থাকে, বা দৰৱ নামাৰিলে মৰি যাব নেকি, বা কলম কিয় কাটে, এইবিলাক কথা আমি সাধাৰণ কথাবিলাকে নাজানো। এইটো ভিডিঅ'ত আজি মই এইখিনি কথাকে ক'ম। তো মোৰ প্ৰথমটো কুৱেশ্যনৰ পৰা আজি ষ্টাৰ্ট কৰিছোঁ। এতিয়া এজোপা চাহ গছ পুলিৰ পৰা ডাঙৰ হওঁতে কিমান সময় লাগে? 2.5 পৰা 3 বছৰ। আৰু পাত যদি ভালকে দিয়ে তেন্তে 4 বছৰ লাগি যাব পাৰে। তো দ্বিতীয়টো কুৱেশ্যন হৈছে যে সিহঁতি 1 বছৰত কিমান পাত দিয়ে? মানে এজোপা গছে 1 বছৰত কিমান মান পাত দিয়ে? দেখিছে এইফালে জোপোহা গছ আছে। আপোনালোকে আন্দাজত ক'ব পাৰিবনে যে এইজোপা গছে 1 বছৰত ইমানটোৱে পাত দিব পাৰে, বা ইমান কেজি দিব পাৰে, বা মানে কিমান দিব পাৰে? হয়তো ভাবিছে বহুত পাত দিব পাৰে এজোপাই, 10 কেজি, 20 কেজি, 50 কেজি। এনেকুৱা নহয়। এজোপা গছে এবছৰত মাত্ৰ 3 পৰা 5 কেজিহে চাহপাত দিয়ে, কেঁচা চাহপাত। শুকানটোতো আৰু কমি যাব। তো এজোপা চাহ গছে সেই সিমানটো এমাউণ্টহে পাত দিয়ে, বেছি নিদিয়ে। তাকো যদি দৰৱ চৰব মৰা যায়, সাৰ দিয়া যায়, তেতিয়াহে। কিছুমানে ভাবে যে দৰৱ নিদিলে চাহ গছজোপা মৰি যাব নেকি? মোৰ সেইটো এটা কুৱেশ্যন আছিলে, তাৰো আনচাৰটো দি আছো। যে গছজোপাত যদি দৰৱ মৰা নাযায়, তেন্তে গছজোপা মৰি নাযায়। গছৰ তাৰ কুৱেণ্টিটি কমি যাব। পাতৰ যেতিয়া এজোপা গছে ধৰক 5 কেজি দি আছে, তাৰ এমাউণ্টটো 3 কেজিলৈ কমি যাব, আৰু পাতবিলাক সৰু সৰু হৈ যাব। তো মোৰ আৰু এটা জনাবলগীয়া টপিক আছে, মানে পইণ্ট আছে, যে এনেকুৱা গছ কিমান বছৰ জীয়াই থাকে। মই জনামতে এই চাহ গছ মোটামুটি আপোনাৰ 60 পৰা 100 বছৰ মান জীয়াই থাকে। সেইটো আপোনাৰ যিমানে বয়সটো বাঢ়ি যাব, পাতৰ কুৱেণ্টিটিটো কমি যাব। মই এনেকুৱা জানো, যিহেতু মই বাগান এৰিয়াত থাকো। তো যিমানখিনি জানো মই সিমানখিনিয়ে কৈছো। হয়তো মোৰ কথাখিনি ভুলো হ'ব পাৰে, সেইটো মই নাজানো। কিন্তু মই জনামতে খুব বেছি 100 বছৰ জীয়াই থাকিব। মানে পাত কমি কমি গৈ থাকিব, যিমান বয়স বাঢ়ি গৈ থাকিব। তো আজি মোৰ চাহ বাগানৰ বিষয়ে ক'বলগীয়া ইমানেই আছিলে। আৰু যদি কিবা আপোনালোকে সুধিব বিচাৰিছে বা জানিব বিচাৰিছে, তেন্তে কমেণ্ট কৰি নিশ্চয় সুধিব পাৰে। আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিছে, তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো লাইক কৰি দিব। ধন্যবাদ।